নমস্কাৰ সকলোকে পুনৰবাৰ এক্সিয়া আইএছ একাডেমীলৈ স্বাগতম জনাইছো। ধাৰাবাহিকতা অব্যাহত ৰাখি আজিও আমি আপোনালোকৰ ওচৰলৈ নিউজ পেপাৰ এনালিচিছ খিনি লৈ আহিছো। চাওঁ হওক আজি নিউজ পেপাৰ কি ইম্পৰ্টেন্ট আৰ্টিকেল আছে। তো ফাৰ্ষ্ট আৰ্টিকেল ইজ এবাউট দ্য আনলক your UPSC and APSC success with Exia IAS Academy. So আমি দেখুৱাইছো যে Exia IAS Academy আমি কি কৈছো যে ক্ৰেশ কোৰ্স এটা আমি launch কৰিছো for your upcoming UPSC and APSC examination. So why choose Exia IAS Academy? So আমি ইয়াত দেখুৱাইছো যে ফাউন্ডেশনাল এন্ড ক্ৰেশ কোৰ্স দুইটা আপোনালোকে ইয়াত পাব আৰু এইটো মানে টেইলৰ্ড ফৰ বিগিনাৰ্ছ এন্ড এডভান্স এক্সপেৰিয়েন্স, কাৰণ কি বেলেগ বেলেগ ষ্টুডেন্টৰ বেলেগ বেলেগ ৰিকুৱাৰমেন্ট থাকে। সো যাক যেনেকুৱা ধৰণে ধৰি লওক প্ৰয়োজন আছে এসিস্টেন্সৰ সাপোৰ্টৰ আমি তেনে ধৰণে আমি দিও, ঠিক আছে। সো মক টেষ্ট আৰু আনসাৰ ৰাইটিং আপোনালোকক শিকোৱা হ'ব স্টেপ বাই স্টেপ, এছে ৰাইটিং আৰু 1-to-1 মেন্টৰশিপ, ঠিক আছে। আৰু আপোনালোকে গম পায় যে এপিএসসি হওক বা ইউপিএসসি হওক এছে প্লেজ এ হিউজ ৰোল, মানে এইটো মেইন ৰোল প্লে কৰে বুলি আপুনি ক'ব পাৰে, ঠিক আছে। ঠিক তেনেকে কম্প্ৰিহেনসিভ ষ্টাডি মেটেৰিয়েল আমি প্ৰভাইড কৰিম যিটো এনচিআৰটি বেসড হ'ব, প্লাস সেইটোৰ লগত আমাৰ যিখিনি কাৰেণ্ট এফেয়াৰ্স আছে সেইখিনি ইনফিউজ কৰা হ'ব, ঠিক আছে। সো ঠিক তেনেকে এক্সপাৰ্ট ফেকাল্টি অনলাইন এণ্ড অফলাইন ক্লাছ মানে হাইব্ৰিড ক্লাছ আপোনালোকে কি পাব ইয়াত এক্সেস কৰিব পাৰিব, ঠিক আছে। নেক্সট ইন হাউস লাইব্ৰেৰী আছে আমাৰ, তো ডেডিকেটেড লাইব্ৰেৰী থ্ৰুত আপুনি পঢ়ক আহি পেলাই, আৰু সেই মুহূৰ্তত যদি কিবা এটা ডাউট ওলাই ইউ আস্ক দা faculty because faculties are also accompanied with those students who are access library, ঠিক আছে। সো গতিকে তেওঁলোকৰ ওচৰ পাজৰে থাকিব আমি, ওকে। সো গতিকে your success begins here, ঠিক আছে। সো গতিকে আমাৰ ইয়াত কন্টেক্ট কৰিব, আৰু কন্টেক্ট নাম্বাৰটো আপোনালোকে এইটো মনত ৰাখক যে 7002026362, ঠিক আছে। থেংক ইউ। নেক্সট যদি আমি চাওঁ যে ফাৰ্স্ট আৰ্টিকেল ইজ এবাউট দ্য ট্ৰেড নিডস এ জেন্ডাৰ্ড পাৰ্সপেক্টিভ, ঠিক আছে। সো গতিকে আমি কি কৈছো যে জেন্ডাৰ বেসড ট্ৰেডিঙৰ কথা আমি ইয়াত কোৱা গৈছে। সো ট্ৰেড নিডস এ জেন্ডাৰ পাৰ্সপেক্টিভ আনলকিং ইণ্ডিয়াছ ফিমেল ৱৰ্কফৰ্চ পটেনচিয়েল। সো গতিকে যিটো ট্ৰেড এণ্ড কমাৰ্চ হৈ আছে তাত এটা জেন্ডাৰ পাৰ্সপেক্টিভ দিবলৈ গৈছে, যাতে যিখিনি ওমেন পটেনচিয়েল আছে সেই ৱৰ্ক ফৰ্চৰ সেইখিনি যাতে টেপ কৰিব পাৰি, ঠিক আছে। তো ইয়াত ধুনীয়াকে এটা ইন্ট্ৰডাকশন দিয়া গৈছে যে ট্ৰেড এণ্ড গ্লোবেলাইজেশ্যন have the potential to empower women economically, হয় নে নহয়, by increasing workforce participation and entrepreneurship opportunities. So গতিকে entrepreneurship opportunities খিনি আনলক কৰিবৰ কাৰণে গ্লোবেলাইজেশ্যনে কি দিছে এটা সুযোগ দিছে, আৰু তাৰ থ্ৰুৱেদি আমি ওমেন এম্পাৱাৰমেন্ট কৰিব পাৰিম বুলি ইয়াত ধুনীয়াকে দিয়া হোৱা গৈছে। কিন্তু ইয়াতে কিছুমান কি আছে যে চেলেঞ্জেস আছে। চেলেঞ্জেস কিটা কি যে জেন্ডাৰ ডিসপেৰিটি পারসিস্ট। সো আজিও কি আছে পেট্ৰিয়াৰ্কি সোসাইটি আছে, ঠিক তেনেকে পার্টিকুলারলি ইন দা এক্সপোর্ট ইন্টেনসিভ সেক্টৰ। সো গতিকে যিখিনি এক্সপোর্ট ইন্টেনসিভ সেক্টৰ আছে সেই সেক্টৰ খিনিত আমি কি আছে তেতিয়াহলে জেন্ডাৰ ডিসক্ৰিমিনেশন বা জেন্ডাৰ ডিসপেৰিটি আছে। সো গতিকে জেন্ডাৰ ডিসপেৰিটিটো আমাৰ কি হয় এটা পইণ্ট হয়। সো পইণ্টটোৰ লগতে আমি কি কৰিব লাগিব এটা এক্সাম্পল দিব লাগিব যাতে সেই পইণ্টটোক আমি সাবস্টেনশিয়েট কৰিব পাওঁ। সো গতিকে এইটো আপোনালোকে পইণ্ট লিখিলে এইটো আপোনালোকে কি দিব এক্সাম্পল দিব। সো তেনেধৰণে আমি মেইনছৰ আনসাৰ ৰাইটিং কেনেকে একচুৱেলি হ'ব লাগে সেইখিনি বস্তু আভাস দিম, আৰু তাৰ গোটেই ইনস্পিৰেশনটো আমাৰ নিউজ পেপাৰ হয়, বুজি পাইছে। সো গতিকে দ্যাট কেন হেল্প ব্ৰিজ these gaps, enhance female workforce participation. আৰু যদি আমি তেনেকুৱা কৰো তেতিয়াহলে আমাৰ কি হ'ব, যদি জেন্ডাৰ ৰেসপন্সিভ যদি আমি ট্ৰেড পলিচি এটা লওঁ তেতিয়াহলে আমাৰ কি হ'ব যে যিটো গ্যাপ আছে সেই জেন্ডাৰ গ্যাপটো আমি এনহেন্স মানে সেইটো ৰিডিউস কৰিব পাৰিম, আৰু সাস্টেইনেবল ডেভেলপমেন্ট গোল 5 সেইটো আমি এচিভ কৰিব পাৰিম, হয় নে নহয়। সো এনহেন্স ফিমেল ওয়ার্কফোর্স পার্টিসিপেশন বুস্ট ইন্ডিয়াস জিডিপি এন্ড ওভারঅল ওয়েলফেয়ার গেইনস, ঠিক আছে। সো গতিকে ইয়াতে গোটেই পার্সপেক্টিভটো দেখুৱা গৈছে যে দুটা সেক্টৰ ইয়াত দেখুৱা গৈছে যিকিটা সেক্টৰত ওমেনৰ পাৰ্টিসিপেশনটো উইক আছে। ফৰ এক্সাম্পল ওয়ান ইজ এক্সপোর্ট ইন্টেনসিভ সেক্টৰ, আৰু সেকেন্ডটো হৈছে যে ডিজিটেল এক্সেস। সো গতিকে এইকেইটা বস্তুক যদি আমি শর্ট আউট কৰিব পাৰো তেতিয়াহলে আমি আমাৰ নিজৰ গ্ৰোথটো পৰা আদি কৰি ডেভেলপমেন্টৰ পৰা আদি কৰি ওয়েলফেয়াৰ গেইনছ খিনি আমি এক্সেস কৰিব পাৰিম। সো গতিকে কি এৰিয়াজ অফ ফোকাস আমি দেখুৱা গৈছে ইয়াত, আমি ইন্ট্ৰডাকশনটো সদায় ভালকে বুজিব লাগিব। সো লিংকেজেস টু ইউপিএসসি সিএসসি পেপাৰ আপুনি গম পায় যে জিএস পেপাৰ 1 ত সোসাইটি আছে, জিএস পেপাৰ 2 কি আছে সোশ্যাল জাস্টিস আছে, জিএস পেপাৰ 3 কি আছে মানে এন্টাৰপ্ৰেনিয়ৰশিপ আছে, ইকোনমিক গ্ৰোথ আছে। সো গতিকে এই গোটেইখিনি কাৰণে আমাৰ কি হ'ব এই পাৰ্টিকুলাৰ টপিকটো ইম্পৰ্টেন্ট হ'ব। ঠিক তেনেকে জিএস পেপাৰ 4 ত ধৰি লওক এথিক্সৰ পেপাৰখন আছে, তাত আমি এইটো লিখিব পাৰো, হয় নে নহয়। সো গতিকে এই গোটেইখিনি পেপাৰ ইম্পৰ্টেন্ট হয়। ঠিক তেনেকে এনহেন্সিং ওমেন্স পাৰ্টিসিপেশন ইন এক্সপোর্ট ইন্টেনসিভ সেক্টৰ। সো গতিকে আমি কৈছো যে দুটা সেক্টৰৰ কথা এই আৰ্টিকেলটোত কৈছে। এটা সেক্টৰ কৈছে যে এক্সপোর্ট ইন্টেনসিভ যিকেইটা সেক্টৰ আছে সেই সেক্টৰ কেইটাত ওমেনৰ পাৰ্টিসিপেশন আমি কেনেকে ইনক্ৰিজ কৰিম, ঠিক আছে। সো গতিকে ধুনীয়াকে লিখিছে যে হাউ ট্ৰেড হেল্পস ওমেন এন্টাৰ দা ওয়ার্ক ফোর্স। সো তাত কেইটামান আমি ডেটাও দিছো যাতে আপোনালোকে আৰু এক্সাম্পল সাবস্টেনশিয়েট কৰিব পাৰে। সো জেন্ডাৰ ইন্টেনসিভ এক্সপোর্ট সেক্টৰ ইন ইন্ডিয়া।
চ' যিহেতু এক্সপৰ্ট চেক্টৰত পাৰ্টিচিপেশ্যনটো কম আছে বুলি কৈছে, চ' জেণ্ডাৰ ইনফিউজন কৰিব লাগিব। তাৰ কাৰণে ইয়াত দিছে যে টেক্সটাইল এণ্ড এপিয়েল, চ' গতিকে লেডাৰ প্ৰডাক্টছ, ফাৰ্মাচিউটিকেলছ, ফুড প্ৰচেছিং, এইকেইটা চেক্টৰত আমি কি কৰিব পাওঁ, ওমেনৰ ৱৰ্কফৰ্চ আৰু ইনভলভ কৰাব পাওঁ, কাৰণ কি এইকেইটা চেক্টৰ এক্সপৰ্ট ইনটেনচিভ চেক্টৰ হয় নে নহয়? অকে, ইয়াত চেলেঞ্জেছ কি কি আছে? ওমেন আৰ আণ্ডাৰ ৰিপ্ৰেজেন্টেড ইন দ্য হাই ভেলু টেকনলজিকেল ইনটেনচিভ চেক্টৰছ লাইক ইলেক্ট্ৰনিক্স, মেচিনাৰী এণ্ড ৰিনিউৱেবল এনাৰ্জি। চ' গতিকে এইটো কাৰণে আমাৰ ষ্ট্ৰাকচাৰটো সলাব লাগিব। ষ্ট্ৰাকচাৰটো কি যে ষ্টেম যিকেইটা আছে, চায়েন্স, টেকনলজি, ইঞ্জিনিয়াৰিং, মেথমেটিক্স, তাত কি আছে ওমেনৰ পাৰ্টিচিপেশ্যনটো বহুত কম। সেইখিনিক যদি আমি ওমেনৰ পাৰ্টিচিপেশ্যনটো বঢ়াব পাৰো, তেতিয়াহ'লে তাই গৈ পেলাই আজি ধৰি লওক ডাঙৰ হৈ পেলাই তাই কিবা এটা ইঞ্জিনিয়াৰিং পঢ়িলে, তাৰপিছত ৰিনিউৱেবল চেক্টৰত তাই কাম কৰিব, তেতিয়া ইয়াত কি হ'ব, মানে তেওঁলোকৰ পাৰ্টিচিপেশ্যনটো বেছি হ'ব। বুজি পালে? চ' গতিকে ক'ত ক'ত খেলি মেলি আছে, এই ইছ্যুটোৰ মেইন কজ কেইটা কি কি আছে, সেই কজ কেইটা আমি জানিব লাগিব, আৰু সেইকেইটা কেনেকে সলিউশন দিম তাকো আমি এড্ৰেছ কৰিব লাগিব। এতিয়া কি কৰিব লাগিব, যে নাম্বাৰ অফ মানে ইঞ্জিনিয়াৰিং কলেজেছ হওক, ঠিক তেনেকে চায়েন্স এণ্ড টেকনলজি ৰিলেটেড যিখিনি IITs সেইখিনি বঢ়াব লাগিব, সেইখিনি বাঢ়িছে এতিয়া, ঠিক আছে। ঠিক তেনেকে NITs বঢ়াব লাগিব, তাত যিখিনি ওমেনৰ ধৰি লওক ৰিজাৰ্ভেশ্যন আছে সেইখিনি আমি বঢ়াব লাগিব, তেতিয়াহে ষ্টেম চেক্টৰত মানুহ বেছি যাব, মানে ওমেন বেছি যাব। আৰু সেইখিনি ওমেনে গৈ পেলাই কাইলৈ ক'ত পাৰ্টিচিপেট কৰিব, এই চেক্টৰ কেইটা পাৰ্টিচিপেট কৰিব, যিকেইটাত ইয়াত কি লিখিছে যে আণ্ডাৰ ৰিপ্ৰেজেন্টেড হৈ আছে। বুজি পালে? চ' গতিকে চেলেঞ্জেছটো আমি দেখুৱাইছো, আৰু ইয়াত হোৱাট নিডছ টু ডু সেইটো আমি দেখুওৱা গৈছে, মানে সেইটো আমি চিন্তা কৰিছো ধৰি লওক। চ' গতিকে প্ৰত্যেকটো পইণ্টতে আপুনি সেইটো চিন্তা কৰিব যে ইছ্যুটো কি আৰু ইয়াত কেনেকে আমি সলিউশন দিম, ঠিক আছে। চ' গতিকে নিড ফৰ স্কিলিং ওমেন ইন হাই টেক এক্সপৰ্ট চেক্টৰ, চ' এইটো খুব ইম্পৰ্টেণ্ট হয়, যে অকল ষ্টেম চেক্টৰত ধৰি লওক এনৰলমেণ্টটো বেছি হলে নহব, ওমেনক স্কিলো দিব লাগিব, ঠিক আছে। চ' গতিকে ওমেনক স্কিল দিলে কি হ'ব, এই গোটেইখিনি চেক্টৰ প্লাছ এইকেইটা চেক্টৰত তেওঁলোকৰ আণ্ডাৰ ৰিপ্ৰেজেন্টেশ্যন যিটো আছে সেইটো এডিকুৱেট ৰিপ্ৰেজেন্টেশ্যনলৈ কনভাৰ্ট হ'ব। Okay, so women in India are concentrated in low tech and resource intensive sector. So India সেইটোৱে প্ৰব্লেম আছে, যে ওমেন খিনি পাৰ্টিচিপেশ্যনটো ক'ত আছে বেছিকে, যে যিখিনি ধৰি লওক মানে আণ্ডাৰ ধৰ লো টেক আৰু ৰিচোৰ্চ ইনটেনচিভ চেক্টৰ আছে, ফৰ এক্সাম্পল এগ্ৰিকালচাৰ। চ' এগ্ৰিকালচাৰত বহুত ওমেনৰ কি আছে, ইয়াত ইনভলভমেন্ট আছে। আৰু এগ্ৰিকালচাৰটো আপুনি গম পাইছে যে ট্ৰেডিশ্যনেল ৱেত ইণ্ডিয়াত এগ্ৰিকালচাৰটো কৰে, চ' ইয়াত সেইকাৰণে যিমান ইনপুট দিয়ে সিমান আউটপুট নোলায়। চ' গতিকে আউটপুটটো ইয়াত কি, আউটপুটটো বহুত কম। চ' গতিকে ইয়াত কি হৈছে যে ওমেনৰ ইয়াত পাৰ্টিচিপেশ্যনটো হিউজ আছে, কিন্তু কি হৈছে যে তেওঁলোকে ইয়াৰ পৰা কোনো বেনিফিট পোৱা নাই। চ' গতিকে আমি কি কৰিব লাগিব, এই যিমানখিনি ওমেন ইয়াত ইনভলভ হৈ আছে তেওঁলোকক স্কিল প্ৰভাইড কৰিব লাগিব। when they are skilled they can engage in other sector, for example এই চেক্টৰ কেইটা কথা ক'লে, এই চেক্টৰ কেইটা কথা ক'লে, তেতিয়া কি হ'ব, এই চেক্টৰত তেওঁলোকৰ ইনভলভমেন্ট হলে তেওঁলোকে কি কৰিব, যে হাই আউটপুট এটা চেক্টৰৰ লগত তেওঁলোকে এংগেজ হৈ যাব, ফৰ এক্সাম্পল দিছ ইলেক্ট্ৰনিক্স, মেচিনাৰী এণ্ড ৰিনিউৱেবল এনাৰ্জি। আৰু তেতিয়া তেওঁলোকৰ কি হ'ব, তেওঁলোকৰ হাতলৈ ইনকমটো বেছি যাব, আৰু তেওঁলোকে মোৰ ইকনমিকেলি এম্পাৱাৰ্ড ফিল কৰিব। বুজি পাইছেনে? চ' এতিয়া সেইখিনি বস্তু আমি ধুনীয়াকে দিয়া গৈছে, যে ওমেনছ ইন ইণ্ডিয়া আৰ কনচেন্ট্ৰেটেড ইন লো টেক এণ্ড ৰিচোৰ্চ ইনটেনচিভ চেক্টৰ। চ' গতিকে এইকেইটা কি হৈছে, এইকেইটা আপুনি ধুনীয়াকে এক্সাম্পল হিচাপে লিখিব পাৰে, আৰু এইকেইটা হৈছে আমাৰ চেলেঞ্জেছ কেইটা, যে একচুৱেলি ওমেন ক'ত এংগেজ হৈ আছে, ঠিক আছে। চ' গতিকে ৰিচোৰ্চ ইনটেনচিভ চেক্টৰত থাকিলে নহ'ব। অকে, চ' গতিকে টেইলৰ্ড স্কিলিং প্ৰগ্ৰেমছ, ইয়াত কৈছে যে যাক যেনেকুৱা ধৰণৰ মানে ট্ৰেইনিং লাগে তেনেকে দিব লাগিব, যেনেকে ধৰি লওক ইলেক্ট্ৰনিক্স এণ্ড মেনুফেকচাৰিং। চ' গতিকে ইলেক্ট্ৰনিক মেনুফেকচাৰিঙত এটা বেলেগ ধৰণৰ স্কিল লাগে তেওঁলোকক, ত' তেওঁলোকে ৱেল্ডিং কৰিব লাগিব, তেওঁলোকে চিপছ বনাব লাগিব, হয় নে নহয়? ঠিক তেনেকে আকৌ মেচিন এক্সপৰ্টৰ ক্ষেত্ৰত তেওঁলোকৰ বেলেগ ধৰণৰ ট্ৰেইনিং লাগিব, এছেম্বল কৰিব লাগিব মেচিনটো। ঠিক তেনেকে ৰিনিউৱেবল এনাৰ্জিৰ ক্ষেত্ৰত তেওঁলোকৰ স্কিলটো বেলেগ লাগিব। চ' গতিকে যাক যোনটো চেক্টৰত যেনেকুৱা ধৰণৰ ৰিকুৱাৰমেন্ট আছে স্কিলৰ, তেনেকে আমি প্ৰভাইড কৰিব লাগিব, তেতিয়া আমাৰ কি হ'ব, যে ডিমাণ্ড উইল মিট দ্য চাপ্লাই। বুজি পালে নে? চ' গতিকে ডিমাণ্ড চাপ্লাই মিছমেচ হৈছে মানে ইয়াত চাবলৈ গ'লে স্কিলৰ ক্ষেত্ৰত। চ' ঠিক তেনেকে আমি এইটো বস্তু মনত ৰাখিলো যে টেইলৰ্ড স্কিলিং প্ৰগ্ৰেম। চ' সেইখিনি পাই আমি কি হৈছো, ইনস্পায়াৰ্ড হৈ পেলাই XCIS একাডেমি আপোনালোকক কেনেকে দিছে, যে টেইলৰ্ড মানে এটা ৱেত আমি কি কৈছো, ষ্টুডেণ্টক মেন্টৰশ্বিপ প্ৰভাইড কৰিছে, যাক যেনেকে লাগে। চ' চব ক্ষেত্ৰতে ওৱান চাইজ ফিট অল সেইটো বস্তু একচেপ্টেবল নহয় আজিৰ দিনত, বা স্মাৰ্ট নহয়। এতিয়া পলিচি ৰেকমেণ্ডেশ্যন খিনি ইয়াত দিয়া গৈছে, যে ষ্টেট গভৰ্ণমেণ্ট শুড প্ৰভাইড payroll intensive to companies hiring women. চ' গতিকে যিখিনি ধৰি লওক কোম্পানীয়ে ওমেনক ৰিক্ৰুইট কৰিব, তেওঁলোকক এটা ইনচেন্টিভ দিয়া কথা ইয়াত কৈছে, যে সেইটো এটা কি হ'ব পাৰে, ৱে ফৰৱাৰ্ড হ'ব পাৰে, মানে পুশ কৰিছো আমি, যে তোমালোকে ওমেনক লোৱা, তেতিয়াহ'লে কি হ'ব, তোমালোকে এটা এক্সট্ৰা ইনচেন্টিভ এটা পাম, ঠিক আছে। ঠিক তেনেকে ইয়াৰ হাইটেক চেক্টৰ তেওঁলোকৰ এক্সপান্ডিং দ্য স্কিলিং প্ৰগ্ৰেম,
সো গতিকে স্কিলিং প্ৰগ্ৰেম যিটো আছে কেইদিনমান লাষ্ট ক্লাছত আমি সেইটো পঢ়িছিলো যে যিটো ধৰি লওক প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা সো তাত আমি কি কৈছো যে ওমেনৰ স্কিলিঙৰ ক্ষেত্ৰত আমি কি কৈছো প্ৰগ্ৰেমছ লৈছো ঠিক আছে ঠিক তেনেকে এইখিনি বস্তু আপোনালোকক কি কৰিব যে ওভাৰঅল পিকচাৰখন আপোনালোকে বুজি পাইছে নাই যে ইণ্ডিয়াৰ ইকনমিটোত কি চলি আছে বুজি পাইছে ঠিক তেনেকে আমি যদি নেক্সটটো চাওঁ যে ৰিডিউসিং জেন্ডাৰ বেসড ট্ৰেড বেৰিয়াৰ্স গতিকে যিখিনি ট্ৰেড বেৰিয়াৰ আছে জেন্ডাৰ বেস সেইখিনিকো আমি আঁতৰ কৰিব লাগিব তেতিয়াহে কি হ'ব বেৰিয়াৰ মানে ধৰি লওক বাধাখিনি আঁতৰাব লাগিব তেতিয়াহে দে কেন এংগেজ ইন দিস সেক্টৰস ঠিক আছে সো গতিকে তাতো আমি কি কৈছো এনালাইসিস কেইটামান দিছো আৰু ইয়াত সেইখিনি বস্তুত আমি ডাটাও প্ৰভাইড কৰা গৈছে okay so next is strengthening women own MSMEs through finance and digital access so যিখিনি MSME sector আছে এই MSME sector women participation টো বহুত বঢ়াবলৈ গৈছে কিন্তু MSME sector main problem টো কি যে finance so তেওঁলোকৰ ওচৰত বেছিকে ক্ৰেডিট নাই মানে তেওঁলোকে লোন নাপায় কাৰণ কি অৰ্গানাইজ নহয় হয় নে নহয় so তেওঁলোকে কি হৈছে আউটডেটেড এটা মডেলত চলি আছে সেইকাৰণে তেওঁলোকৰ ইয়াত কম্পিটিটিভনেছ নাই so next two problem হৈছে যে ডিজিটেল এক্সেস তেওঁলোকে কি কোনো ধৰণৰ ধৰি লওক ইন্টাৰনেটৰ বা স্মাৰ্ট টেকনলজি তেওঁলোকে ইউজ কৰিব পৰা নাই বিকজ অফ দা লেক অফ ডিজিটেল এক্সেস so গতিকে সেইখিনি বস্তু আমি এড্ৰেছ কৰিব লাগিব তেতিয়াহে কি হ'ব এই MSME সেক্টৰটোত ওমেনৰ ৰোলটো আৰু অলপ বাঢ়িব so ঠিক তেনেকে যে ডিজিটেল ডিভাইড এ মেজৰ গ্ৰোথ বেৰিয়াৰ so গতিকে যিটো ডিজিটেল ডিভাইড আছে বিটুইন দিস জেন্ডাৰ লাইনস so গতিকে মেল যিখিনি আছে ন পাৰসন দে আৰ এক্সেসিং মোৰ internet facilities in contrast to the women ঠিক আছে so গতিকে সেইখিনি আমি ধুনিয়াকে দিয়া গৈছে ইয়াত পলিসি ৰেকমেন্ডেশন কি হ'ব লাগে সেইখিনিও আমি দিয়া গৈছে ঠিক আছে আৰু আপোনালোকে ইয়াত স্কিম বিলাকৰ কথাও লিখিব পাৰে যেনেকে নমো ড্ৰোন নীতিটো আছিলে so গতিকে তাত আমি কি কৈছো যে ওমেনক স্কিল প্ৰভাইড কৰিছো যে হাউ টু অপাৰেট এই কি দুটা স্কিল আছে এটা হাউ টু অপাৰেট এ ড্ৰোন সেকেন্ডটো হৈছে যে ৰিপেয়াৰ so গতিকে এগৰাকী মহিলাক ড্ৰোনটো চলাবলৈ শিকাব আনগৰাকী মহিলাক ড্ৰোনটো কেনেকৈ ৰিপেয়াৰ কৰিব লাগিব সেইটো শিকাব so এইখিনি বস্তু বা কি হ'ব ডিজিটেল ডিভাইডটো আমি ঠিক তেনেকে পলিসি ৰেকমেন্ডেশনস ফৰ দা জেন্ডাৰ ইনক্লুসিভ ট্ৰেড ইয়াত আমি এটা ওয়ে ফৰৱাৰ্ড দিছো দা হোৱাট পলিসি শুড বি টেকেন টু এড্ৰেছ দিস ইস্যু ঠিক আছে so বেলেগ বেলেগ কান্ট্ৰি পৰা আমি চাইছো যে বেলেগ বেলেগ কান্ট্ৰিয়ে কি কৰিছে ঠিক তেনেকে আমি ইয়াত কি টেক ওয়েজ কেইটামান দিছো যিকিটা আপোনালোকক মানে কনক্লুজনত লিখিবৰ কাৰণে বহুত ধুনীয়া হ'ব পসিবল মেইনস কোৱেশ্চন কিছুমান দিছো আমি নেক্সট মডেল আনসাৰ এপ্ৰোচ এটা দেখুৱাইছো okay so let's move ahead so counting matters so delimitation must remain true to both representation and federalism okay so delimitationৰ ওপৰত কোৱেশ্চন আহি থাকে সদায় আমি গম পাইছো যে অসমৰ ৰিসেন্টলি delimitation হৈছে কাৰণ কি 2001 ৰ যিটো delimitation আছিলে সেইটো নহলে হয় নে নহয় অসমৰ ক্ষেত্ৰত so ৰিসেন্টলি delimitation কমিশন বহালে that was led by this মানে judge of supreme court called Ranjana Desai so Ranjana Desai lead মানে delimitation কি কইলে অসমৰ কনস্টিটুৱেন্সিজ কিছুমান নতুনকে কি কইলে বাউন্ডাৰী সেট কইলে হয় নে নহয় so এতিয়া কাউন্টিং মেটাৰছৰ কথা কৈছে যে delimitation federalism and the census okay so ইয়াত গোটেই কন্টেক্সটটো দিছে যে কেনেকে delimitation এক্সাৰসাইজটো হল 84th কনস্টিটিউশনাল এমেন্ডমেন্টৰ কথা কলে ফাৰ্স্ট সেন্সাসৰ কথা কৈছে আৰু সেন্সাস ডিলে কথা কৈছে হয় নে নহয় so নিয়মতে 2021ত সেন্সাস হ'ব লাগিছিল কাৰণ কি লাষ্ট সেন্সাস 2011ত হৈছিল হয় নে নহয় so কিন্তু কি হৈছে এটো ডিলে হৈছে হয় নে নহয় so এইখিনি বস্তু কি হৈছে ইয়াত তামিলনাডু চিফ মিনিষ্টাৰ কেনেকুৱা ধৰণৰ ৰিয়েক্ট কৰিছে এইখিনি বস্তু দিয়া গৈছে আৰু what are the key concerns that are related to these articles সেইখিনিও আমি প্ৰভাইড কৰিছো যে impact on the representation of South Indian state delimitation টো হোৱা নাই ঠিক তেনেকে delayed census and its link to delimitation okay so balancing proportional representation and federalism so আমি গম পাইছো যে delimitation টো কিয় দৰকাৰ কাৰণ কি প্ৰত্যেক 10 বছৰ মই ইয়াত যেটো ডেমোগ্ৰাফি আছে পপুলেশন আছে হেতু চেঞ্জ হয় so as per the change of the population আমি কি কৰিব লাগিব representation টো যেটো পঠাম হেতু চেঞ্জ হ'ব লাগিব তেতিয়াহে proportional representation হ'ব okay so হেতু বস্তুৱে কি কৰিব federalism and this democratic যেটো ethos আছে হেতু প্ৰভাৱ পেলাব okay so পেপাৰ 2 পেপাৰ 3 and essay পেপাৰ কাৰণে এটো খুব লিংকেজ থকা এটা টপিক হয় ঠিক তেনেকে দা delimitation debate and representation versus federalism so representation আৰু federalismৰ মাজত কি ধৰিলক কনফ্লিক্ট আছে বা তাত কেনেকে ধৰণৰ ধৰিলক এটা ডিবেট বা ইস্যু চলি আছে সেইখিনি আমি কৈছো যে what is delimitation and what is 84th constitutional amendment bill so 84th constitutional amendment bill যিখনে কি কৰে যে froze delimitation until the first census after 2026 so 2026 ৰ সেন্সাস নোহোৱালৈকে কোনো delimitation হ'ব নোৱাৰিব so কোনবা এটা কনস্টিটুৱেন্সি ধৰিলক যদি পপুলেশন বাঢ়িছেও তেতিয়াও কি হ'ব তাৰ পৰা ৰিপ্ৰেজেন্টেশনটো কি নাই হোৱা
প্ৰপৰ্চনেট নাই হোৱা কাৰণ কি কেলে কাৰণ কি ডিলিমিটেশনটো ফ্ৰিজ কৰি থোৱা আছে ওকে তো why is delimitation a concern now এতিয়া কিয় কনসার্ন হৈছে সেইখিনি কথা দিয়া গৈছে যে সেন্সাস due in 2021 has been delayed so 21 সেন্সাসটো এতিয়া ডিলে হৈছে raising the suspicion that is being stalled to facilitate early delimitation ঠিক আছে so without an updated census delimitation might really rely on the outdated population figure so census to নহৈ পেলাই যদি delimitation কৰো তেতিয়ালে আগৰ censusৰ ডাটা ওপৰতে ভিত্তি কৰি পেলাই আমি delimitation টো কৰিম so তেতিয়া কি হ'ব যে এই যেটো leading to skewed representation so কোনোবা এটা কনস্টিটুয়েন্সি ধৰিলক আগতকে পপুলেশনটো বাঢ়ি গল তথাপিতো কি হৈছে যে সেই পাৰ্টিকুলাৰ কনস্টিটুয়েন্সিটো বা ধৰিলক এজন মানুহে কৈছে বা এখন ষ্টেট যেনিবা so এখন ষ্টেট আছে যেনিবা ফৰ এক্সাম্পল তামিলনাডু আজিৰ দিনত যদি আমি অসম চাওঁ অসম so আসামৰ পৰা কি হয় লোকসভালে কিমান মানুহ যায় অসমৰ পৰা লোকসভালে 14 জন মানুহ যায় এই 14 জন মানুহ কিয় গৈছে কাৰণ কি ইট বেসড অন দা পপুলেশন অফ আসাম so পপুলেশন অফ আসামৰ ওপৰত ভিত্তি কৰি পেলাই 14 নম্বৰটো হৈছে এতিয়া যদি আমাৰ কি হৈ যায় পপুলেশনটো যদি বাঢ়ি যায় ইন কন্ট্ৰাষ্ট টু 2001 এতিয়া যদি আমাৰ 2021 দিনবা যদি সেন্সাসটো হলহেতেন এতিয়া আমাৰ পপুলেশনটো বাঢ়ি গলে এই নাম্বাৰটো বাঢ়িব লাগিব হয়নে নহয় সো এতিয়া কথাটো হৈছে সেইকাৰণে কি কৰিব লাগিব সেন্সাসটো হ'ব লাগে সেন্সাসৰ পিছত কি হ'ব ডিলিমিটেশন হলে কি হ'ব যে ইকুৱেল বা প্ৰপৰচনেট ৰিপ্ৰেজেন্টেশনটো হ'ব যেটো সবেই বিচাৰে হয়নে নহয় যে যোনখন ষ্টেটত বেছি মানুহ আছে তাৰবা বেছি মানুহ যাব লাগিব ৰিপ্ৰেজেন্ট কৰিবলৈ যেনেকে ফৰ এক্সাম্পল ইউপি পা 80 জন মানুহ যায় whereas অসমৰ পৰা কেইজন মানুহ যায় 14 জন মানুহ যায় কিয় কাৰণ কি ইউপি আৰু অসমৰ মাজত পপুলেশনৰ কি আছে বহুত হিউজ গেপ আছে বুজি পালানে সো গতিকে এই যেটো এটা কথা এটা টেক ওয়েজ টু কি যে ফেডাৰেলিজম আৰু এই ইকুৱেল ৰিপ্ৰেজেন্টেশন মাজত সেইটো এটা ডিবেট চলি আছে সো গতিকে পপুলেশন গ্ৰোথ ডিসপেৰিটি সো বেলেগ ষ্টেটত কি হৈছে পপুলেশন গ্ৰোথটো বেলেগ ধৰণৰ হৈছে ঠিক আছে সো গতিকে হাউ ডিলিমিটেশন মে এফেক্ট ৰিপ্ৰেজেন্টেশন সো ডিলিমিটেশনটো কেনেকে এফেক্ট কৰে ৰিপ্ৰেজেন্টেশনত সেইটো কথা আমি ইয়াত কোৱা গৈছে সো গতিকে বেলেন্সিং প্ৰপৰচনেল ৰিপ্ৰেজেন্টেশন এন্ড ফেডাৰেলিজম সো গতিকে ফেডাৰেলিজম আৰু ইকুৱেল ৰিপ্ৰেজেন্টেশনটো বা প্ৰপৰচনেল ৰিপ্ৰেজেন্টেশনটো বেলেন্স কৰিব লাগিব তেতিয়াহে আমাৰ ধৰিলক ডেমক্ৰেসিটো ষ্টেবল হ'ব বুজি পাইছে সো গতিকে বা ৰবাস্ট হ'ব স্ট্ৰেংথেনিং হ'ব সো গতিকে সেইখিনি আমি ওয়ে ফৰৱাৰ্ডত আমি লিখিব লাগিব সো গতিকে the link between the census delay and the delimitation সো গতিকে এই যেটো সেন্সাস ডিলে হৈছে এটো মানে ওয়েলকামিং নহয় ঠিক আছে আৰু তাৰ লগত ডিলিমিটেশনটো হাঙুৰ খাই আছে আৰু সেইকাৰণে সাউথ ইন্ডিয়ান ষ্টেটছ কিনে অলপ কি কৈছে ইস্যু ৰেজ কৰিছে সো গতিকে পলিসি ৰেকমেন্ডেশন কি হ'ব ইয়াত ওয়ে ফৰৱাৰ্ড কি হ'ব we are providing ঠিক আছে ওকে সো গতিকে অল্টাৰনেটিভ মডেলস ফৰ দা ৰিপ্ৰেজেন্টেশন বেলেগ কান্ট্ৰিত কেনেকুৱা ধৰণৰ ৰিপ্ৰেজেন্টেশন আছে সেইটো আমি ইয়াত কম্পেয়াৰ কৰিছো ওকে সো দি ডিলিমিটেশন প্ৰসেস ৰিলেটেড যিখিনি ধৰক ফ্লো চাৰ্ট আছে যিখিনি ধৰক মানে ইস্যু আছে সেইখিনি আমি কি টেক ওয়েজত ধুনিয়াকে ফ্লো চাৰ্টত আমি ডেমনস্ট্ৰেট কৰিছো যাতে আপোনালোকে ভালকে বস্তুটো বুজি পায় পসিবল ইয়াত কোৱেশ্চন আনসাৰ্স খিনি প্ৰভাইড কৰা গৈছে ইয়াত এটা মডেল আনসাৰ্স দিয়া গৈছে আৰু so let's move ahead so the process where a free and fair election will be a casualty okay so ইয়াত কথাটো হৈছে কি যে চিফ ইলেকশন কমিশনাৰ যেটো এপয়েন্টমেন্ট আকৌ সেই এপয়েন্টমেন্টৰ ওপৰতে ৰেইজ হৈছে ইস্যু যে আমি কি কৈছো যে now the selection process has been changed because the chief justice of India has been key dropped from the selection committee হয় না so গতিকে হেতু আমি গম পাইছো যে এটো সব the law removes CJI from the this this list and it has been changed so গতিকে এজন মানুহক অতৰাই পেলাই কাক ইনক্লুড কৰিলে যে ক্যাবিনেট মিনিষ্টাৰ নমিনেটেড বাই প্ৰাইম মিনিষ্টাৰ বুজি পালে so গতিকে আগতে ৰেশিওটো কি আছিল তিনজন মানুহ তিনজনৰ ভিতৰত এজন কোন প্ৰাইম মিনিষ্টাৰ এজন কোন লিডাৰ অফ অপজিশন পাৰ্টি LOP so গতিকে লিডাৰ অফ অপজিশন পাৰ্টি ফ্ৰম দা লোকসভা তাৰপিছত কি আছিল তাৰপিছত আছিল যে CJI so এইটো এটা ধুনিয়া ব্যালেন্স আছিল আজিৰ দিনত এই নতুন একখন যিখন আহিলে so এই একখনৰ থ্ৰুত বা এই বিলখন যেটো দা ইলেকশন কমিশন এন্ড দা আদাৰ ইলেকশন কমিশনস এপয়েন্টমেন্ট কন্ডিশন এন্ড সাৰ্ভিসেস টাৰ্ম বিল 2023 এইটোৱে কি কৈছে এই তিনি সংখ্যাটো খলাই পেলাই এনেকুৱা কৈছে যে প্ৰাইম মিনিষ্টাৰ থাকিবই লাগিব ওকে লিডাৰ অফ অপজিশন অফ দা লোকসভা তেওঁ আছে বাট দিস পারসন হ্যাজ বিন চেঞ্জ টু কি কৈছে যে এতিয়া ক্যাবিনেট মিনিষ্টাৰ এজন আহি গল ক্যাবিনেট মিনিষ্টাৰ nominated by whom nominated by prime minister so ইতকে আপুনি বুজি পাইছে নে যে ইয়াত কি হৈছে যে এও কলে যেনিবা yes এও কলে yes এও no বুলি কলে যেনিবা তেতিয়াও কিবা হ'ব জানো নহয় কেলে কাৰণ কি মেজৰিটি কি 2:1 হৈ গল কিন্তু ইয়াত বস্তুটো কি হৈছে যে অকল প্ৰাইম মিনিষ্টাৰে বিচাৰিলে বুলি CJI এজন
বা চিফ ইলেকশ্যন কমিশ্যন এজন তেওঁ এপইণ্ট কৰিব নোৱাৰে চ' গতিকে লিডাৰ অপজিশ্যনে যদি কয় যে এজনক কৰিম চিফ জাষ্টিচ অফ ইণ্ডিয়াই যদি কয় এজনক কৰিম প্ৰাইম মিনিষ্টাৰ নালাগে বুলি ক'লেও সেইজনে এপইণ্ট হ'ব চ' গতিকে ইয়াত এটা নিউট্ৰেলিটি আছিলে বুজি পাইছে নে কিন্তু এতিয়া কি হৈ গ'ল এতিয়া সেই বস্তুটো মানে ব্ৰেক কৰি দিলে ঠিক আছে চ' গতিকে তাৰ ওপৰতে ইছ্যুটো আছে ইয়াত কি কনচাৰ্নছ আছে সেইকেইটা আমি ধুনীয়াকে প্ৰভাইড কৰা গৈছে এইটো প্ৰবেবল এটা কুৱেশ্যন মেইনছত আহিব পাৰে ঠিক আছে চ' আপোনালোকে এই ইছ্যুটোৰ কথা এৱেৰ হওক এই ইছ্যুটো কেনেকে আমাৰ চিলেবাছৰ পইণ্টৰ লগত ৰিলেট হৈ আছে সেইখিনি জানক এণ্ড দ্য ৰোল অফ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া এইটো খুব ইম্পৰ্টেণ্ট হয় কেলে কাৰণ কি আম্বেদকাৰ চাহাবে কৈ গৈছে যে দ্য ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ইজ দ্য বুলৱাৰ্ক অফ ইণ্ডিয়ান ডেমক্ৰেচি চ' গতিকে আমাৰ ইণ্ডিয়ান ডেমক্ৰেচিটো কোনে বচাই ৰাখিছে এই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া বচাই ৰাখিছে কেলে কাৰণ কি আৰ্টিকুল 324 মতে তেওঁলোকে কি কৰিব লাগে তেওঁ তিনটা কাম কৰিব লাগে যে সুপাৰিনটেনডেন্স কৰিব লাগে ডাইৰেক্ট কৰিব লাগে কন্ট্ৰল কৰিব লাগে কি ইলেকশ্যন ঠিক আছে যাতে ইলেকশ্যনটো কেনেকুৱা হয় ফ্ৰী হয় আৰু ফেয়াৰ হয় চ' গতিকে ইলেকশ্যন এটা যদি ফ্ৰী আৰু ফেয়াৰ হ'ব লাগিব তেতিয়াহ'লে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া তাক চুপাৰভাইজ কৰিব লাগিব ডাইৰেক্ট কৰিব লাগিব আৰু কন্ট্ৰল কৰিব লাগিব আৰু সেই বস্তুটো আৰ্টিকল 325 লিখা আছে চ' এতিয়া ইলেকশ্যন কমিশ্যনৰ যদি ধৰি লওক এপইণ্টমেণ্টটোৱে তেনেকুৱা বায়াছ হয় তেতিয়াহ'লে এই ৰোলটো তেওঁলোকে ধৰি লওক ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন যে কৰিব পাৰিব সেইটো এটা ডাউটফুল আহি গ'ল ঠিক আছে চ' গতিকে কনষ্টিটিউচনেল মানডেটটো কি হয় আৰ্টিকল 325 কি লিখা আছে সেইখিনি বস্তু আছে ঠিক তেনেকে প্লেনেটাৰী পাৱাৰ্ছৰ কথা আছে সুপ্ৰিম কোৰ্টৰ ষ্টেণ্ডটো কি হ'ব ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ৰিকুৱাৰমেণ্ট আৰু ইয়াত কি টেক ৱেজ কি আছে এইখিনি আমি ধুনীয়াকে দেখুওৱা গৈছে ঠিক আছে দ্য চিলেকশ্যন প্ৰচেছ এণ্ড দ্য কি কন্ট্ৰভাৰ্চি ঠিক আছে চ' গতিকে যিটো আমি অলৰেডি ধুনীয়াকে দেখুৱাইছো যে কোন আগতে আছিলে এতিয়া কি হ'ল বুজি পালানে চ' যিটো এই মাত্ৰ মই দেখুৱালো অকে চ' গতিকে ফ্লজ ইন দ্য চিলেকশ্যন প্ৰচেছ কি কনচাৰ্ণ বুজি পালে চ' গতিকে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াটো মেইন এটা অৰ্গেনাইজেশ্যন হয় সেইকাৰণে তাক কনষ্টিটিউচনেল পাৱাৰ দিয়া গৈছে চ' গতিকে ইট হেজ বিন derive its power not from a law it is deriving its power from the constitution itself সেইকাৰণে কনষ্টিটিউচনেল বডি হয় এইটো 324 লিখা আছে চ' গতিকে এইটো এটা কনচাৰ্ণ হয় যে ইয়াৰ যিটো চিলেকশ্যন প্ৰচেছ হৈছে ন এইটো নতুনকে চেঞ্জ কৰা গৈছে চ' গতিকে ইয়াত কি কৈছে যে কনষ্টিটিউচনেল কনচাৰ্নছ এণ্ড বেচিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিন চ' গতিকে বেচিক ষ্ট্ৰাকচাৰ ডক্ট্ৰিনটোত ইয়াত কেনেকে প্ৰভাৱ পেলাইছে সুপ্ৰিম কোৰ্টৰ যিটো ৰিভিউ হ'ব ইয়াৰ ওপৰত সেইটো আমি কেনেকে ধৰণে যাব কি পলিচি ধৰি লওক ৰেকমেণ্ড কৰিছে এই মানে আৰ্টিকল থ্ৰুৱেদি সেইখিনি আমি দেখুওৱা গৈছে আৰু লাৰ্ণিং ফ্ৰম দ্য গ্ল'বেল প্ৰেক্টিচেছ এতিয়া বেলেগ কাণ্ট্ৰিত কেনেকুৱা ধৰণৰ এই ধৰি লওক ইলেকশ্যন কমিশ্যনক কেনেকে ধৰি লওক ৰিকুইট কৰে বা এপইণ্ট কৰে সেইখিনি দিয়া গৈছে আৰু কি টেক ৱেজ খিনি আমি দিয়া গৈছে যে আমি ৱে ফৰৱাৰ্ডত কি বিচাৰো হোৱাট উই এক্সপেক্ট অকে চ' গতিকে পচিবল মেইনছ কুৱেশ্যন আমি দিয়া গৈছে এটা মডেল আনচাৰ আমি দিছো ঠিক আছে চ' গতিকে দিছ ইজ দ্য আৱাৰ মডেল আনচাৰ এণ্ড লেটছ মুভ এহেড চ' গতিকে উইল দ্য US চেঞ্জ ইউক্ৰেইন পলিচি এণ্ড ৰাছিয়া ইউক্ৰেইন ৱাৰ চ' গতিকে ইয়াৰ ওপৰতে ধুনীয়াকে আৰ্টিকলটো আছে আমি দেখিছো যে ৱৰ্ল্ডত এতিয়া কি হৈছে যে ৰাছিয়ান ইউক্ৰেইন ৱাৰখনে এটা বেলেগ এটা ডাইনামিক্স এটা পাইছে হয়নে নহয় চ' ইয়াত কৈছে যে USA এইটো প্ৰমিচ কৰিছে যে উই উইল এণ্ড দিছ ৱাৰ এজ সুন এজ পচিবল হয়নে বাই এংগেজিং উইথ টকছ উইথ ৰাছিয়া বাট ইয়াতে কনচাৰ্ণটো কি আছে দে আৰ ইগনৰিং both the Ukraine as well as European Union হয় নে নহয় সেইটো কালি আছিলে আৰ্টিকলটো চ' ইয়াত ধুনীয়াকে আমি এটা ইন্ট্ৰডাকশ্যন দিছো যে ইছ্যুটো কি হৈছে এতিয়া কাৰেণ্ট ডেভেলপমেণ্টটো কি হয় কি ইছ্যুজ কি আছে এই ডেভেলপমেণ্টত কি ইছ্যু সোমাই আছে সেইখিনি আমি দিয়া গৈছে আকৌ আমি কি কৈছো যে এই পাৰ্টিকুলাৰ ইছ্যুটো আমাৰ চিলেবাছৰ লগত কেনেকে ৰেলিভেন্ট হয় কাৰণ কি আমি এতিয়া নিউজ পেপাৰখন আমাৰ নিজৰ ইণ্টাৰেষ্টত পঢ়া নাই নহয় আমি কিহৰ কাৰণে পঢ়িছো যাতে চিভিল চাৰ্ভিচটো আমি ক্ৰেক কৰিব পাৰো হয় নে নহয় চ' গতিকে তাৰ কাৰণে আমি কি কৰিব লাগিব সদায় এইটো মগজত ৰাখিব লাগিব যে পাৰ্টিকুলাৰ নিউজটো আমাৰ চিলেবাছৰ কোনকেইটা পইণ্টৰ লগত ৰেলিভেন্ট হয় তেতিয়া আমি কি কৰিব পাৰিম সেই পাৰ্টিকুলাৰ পইণ্টটোক আমি সেই পেপাৰখনৰ লগত লিংক কৰি পেলাই লিখিব পাৰিম ইন দ্য এক্সাম অকে চ' গতিকে পলিটিকেল এণ্ড ইকনমিক motivations কি আছে why Trump changing the US position on the Ukraine আগৰ যিটো ধৰি লওক ডেমক্ৰেটিক ৰুল জো বাইডেন ধৰি লওক এডমিনিষ্ট্ৰেশ্যন আছিলে তেওঁলোকে ইউক্ৰেইন আৰু ৰাছিয়া ৱাৰখনক এটা বেলেগ এটা পাৰ্সপেক্টিভত চাইছিলে আৰু আজিৰ দিনত আফটাৰ দ্য কামিং অফ দিছ ট্ৰাম্প তাৰ গোটেই গতিটো সলনি হৈ গৈছে গতিকে সেইটো বস্তুকে আমি দেখুৱাইছো যে কেনেকে ষ্ট্ৰেটেজিক শিফট হৈছে ফ্ৰম দ্য মিলিটাৰী এইড টু ইকনমিক বাৰ্গেনিং acknowledgement of reality Russia is winning বুজি পাইছে নে ওকে সো গতিকে can a peace deal happen despite Ukraine's territorial losses ওকে সো গতিকে ইউক্ৰেইনে বহুত ধৰি লওক টেৰিটৰি লছ কৰিছে এতিয়া যিখন পিচ ডিল হ'ব সেইখনতো ইউক্ৰেইনক মতাই নাই সো গতিকে এতিয়া কি হ'ব যে ইউক্ৰেইনে যিখিনি লছ কৰিলে টেৰিটৰি
সেইখিনি কৰাৰ পাছতো এতিয়া পিচ ডিলখন আৰম্ভ হ'ব নি বা সেইখন চেংচন বা সাইন কৰিব নি তাৰ ওপৰত আমি এটা স্পেকুলেশ্যন এটা দেখুৱাইছো যে ইউক্ৰেইনছ ৰেজিষ্টেন্স কাৰণ কি ইউক্ৰেইনে এইকাৰণে ৰেজিষ্ট কৰিছে যে উই ৱান্ট দিছ মানে তেওঁলোকে কি বিচাৰে যে যিখিনি লেণ্ড ৰাছিয়াই অকুপাই কৰিলে ইউক্ৰেইনৰ পৰা সেইখিনি আমাক ঘূৰাই দিব লাগে তেতিয়া আমি পিচ ডিলখন কৰিম ৰাছিয়াই কৈছে যে আমি সেইখিনি নিদো সো গতিকে এতিয়া এইটো চাব লাগিব যে হাউ ইউএছ উইল negotiate with these both countries and they will persuade মানে যে আপোনালোকে এইটো ডিলটো সাইন কৰক হয় নে নহয় তো হেতুকে আমি চাবলৈ গৈছো যে হিউম্যানিটেৰিয়ান কষ্ট কি হ'ল নাটো ভাৰ্সেস ৰাছিয়া কি হৈছে নিও নাজি ভাৰ্সেস আল্টাৰনেশনাল গ্ৰুপস ইন ইউক্ৰেইন ओके सो के जियोपॉलिटिकल इम्प्लीकेशंस की हो पाए विनर्स एंड लूजर्स कौन हो पाए रशिया यूएस रीसेट रिड्यूस सैंक्शन ऑन रशिया यूरोप्स वीकनिंग पोजीशन एंड यूएस फोकस ऑन चाइना ओके सो गतिके এতিয়া মানে ইউএসএ কোড ফোকাস কৰিব বিচাৰিছে চাইনাত ফোকাস কৰিব বিচাৰিছে সো গতিকে দে ওয়ান্ট টু ফ্রি देमसेल्व्स ফ্রম দিস রাশিয়া ইউক্রেন ওয়ার সো গতিকে তেওঁলোকে এটো সেটেল কৰিব বিচাৰিছে সো গতিকে যাতে তেওঁলোকে চাইনাৰ ওপৰত বেছি ফোকাস কৰিব পায় কাৰণ কি আজিৰ দিনত তেওঁলোকে এটো ৰিয়েলাইজ কৰিছে ইফ দে আৰ looking over this Russia Ukraine war then they are somehow ignoring the rising Chinese influence over this Southeast Asia and this মানে এছিয়া পেসিফিক রিজন এন্ড অ্যারাউন্ড দ্য গ্লোব সো গতিকে এতিয়া এনেকুৱা হ'ব নালাগিব যে এইখনলৈ চাই থাকোতে চাইনা বহুত আগবাঢ়ি গুচি গ'ল সো গতিকে ইউএসএ হেতু জোৰ দিছে যে যে আমি এইটো বস্তু সেটেল কৰিব লাগে আৰু ফোকাস দিব লাগে চাইনাৰ ওপৰত যাতে চাইনা ওপৰলৈ যাব নোৱাৰে বুজি পাইছানে সো গতিকে সেই ক্ষেত্ৰত আমাৰ লাভ হ'ব বহুত কেলে লাভ হ'ব কাৰণ কি এই ক্ষেত্ৰত ইণ্ডিয়া এজ এ বহুত ডাঙৰ ৰোল প্লে কৰিব টু কাউন্টাৰ চাইনা আৰু তাৰ কাৰণে আমি ইউএছৰ পৰা বহুত এসিস্টেন্স পাম যিটো আমি তাৰ এটা আভাস কি দেখিলো যেতিয়া আমাৰ ধৰক অনাৰেবল প্ৰাইম মিনিষ্টাৰ হেজ ৰিসেন্টলি ভিজিট ইউএছ তো তেওঁলোকে কিন্তু মানে ৰেচিপ্ৰকেল টাৰিফৰ কথা কৈছে তেওঁলোকে সাংঘাতিক টেৰিফ ব্ৰেণ্ড বা বহুত ৱাৰ্মলি ওয়েলকাম কৰিছে সেকেন্ড পইণ্টটো হৈছে যে যিহেতু এতিয়া ৰাছিয়াৰ লগত ৰাছিয়াৰ ওপৰত যিখিনি চেংচন লগাই থোৱা আছে সেই চেংচন খিনি উইথড্ৰ কৰিব ইউএছএ সো গতিকে ৰাছিয়াৰ ইকনমিটো গ্ৰো হ'ব সো গতিকে এতিয়া কি হ'ব যে ইণ্ডিয়া আৰু ৰাছিয়াৰ মাজত ট্ৰেড লিংক খিনি আৰু খুল খাই যাব বুজি পাইছে সো গতিকে এইটো খুব ইম্পৰ্টেন্ট হয় আৰু যিমান বিলাক ধৰি লওক গ্ৰুপ আছে যিখিনি গ্ৰুপত ৰাছিয়া ইনভলভ হৈ আছে সেইখিনি গ্ৰুপতো আমি কি কৰিব পাৰিম যে ওপেনলি কিছুমান ট্ৰেড এগ্ৰিমেন্ট হওক ষ্ট্ৰেটেজিক এগ্ৰিমেন্ট হওক এইখিনি ওপেনলি আমি কৰিব পাৰিম বুজি পাইছে সো গতিকে why are the peace talks happening in the Riyadh and not in India okay so গতিকে ইয়াত হেতু কথা কৈছে যে why in Riyadh not in India so তাৰ ওপৰত ধুনিয়াকৈ কৈছে যে Riyadh has a neutral mediator did India miss an opportunity India as a role play কৰিব পাৰিলে হেতেন এই ক্ষেত্ৰত কিন্তু ইন্ডিয়া কিয় নাই কৰা সো কি টেকৱেজ কি হ'ব পাৰে সেইখিনি বস্তু আমি দিয়া গৈছে okay so গতিকে policy recommendations the road to peace okay so গতিকে we all welcome this যে আমি এটো বিচাৰো যে কাৰণ কি আমি কাক গাইড কৰো we are being guided by our prime minister আমাক কি কৈছে যে this era is not an era of war হয় না G20 সামিটৰ আগত এটো ক'লে যে this era is not an era of war and we agree with him হয় না সো গতিকে এতিয়া আমি এটোৱে বিচাৰো যে এই যিখন মানে war আছে এইখন ইমিডিয়েটলি শেষ হ'ব লাগে বা ইয়াত এটা পিস এগ্ৰিমেন্ট এটা হ'ব লাগে তেতিয়া আমি ট্ৰেড এন্ড পলিচিজ যিখিনি আছে towards this Russia as well as Ukraine and large part of European Union আমি তাৰ লগত আকৌ ৰি-এংগেজ হ'ব পাৰিম বহুত robustly আৰু তাৰ পৰা আমাৰ ইণ্ডিয়াৰ যিখিনি সোশিও ইকোনমিক ডেভেলপমেন্ট আছে সেইখিনি আৰু অলপ কি হ'ব বুষ্ট হ'ব সো গতিকে কি টেকৱেজ কি আছে এইখিনি বস্তু আমি ধুনিয়াকৈ দেখুৱা গৈছে পসিবল মেইনস কোৱেশ্চন আমি কেনেকুৱা হ'ব পাৰে সেইখিনি দেখুৱা গৈছে আৰু এটা মডেল আনসাৰ্স দেখুৱা গৈছে ঠিক আছে আৰু সো let's move ahead so the earthquake insurance ঠিক আছে ইন্ডিয়া coverage is inadequate so গতিকে earthquake insurance যেটো আছে হেতু ইন্ডিয়াত বহুত কম বুলি কৈছে ঠিক আছে সো গতিকে এটো কি কৰিব লাগে বহাব লাগে যেনেকৈ অলপ আগতে আমি দেখিলো যে 17 ফেব্ৰুৱাৰীত 4.0 ম্যাগনিটিউডৰ কি হৈছে এটা earthquake jolted যে শেক কৰিলে দিল্লী এনচিআৰ so গতিকে not strong enough to cause damage but powerful enough to cause concern so গতিকে আমি এনেকুৱা হৈছে যে ড্যামেজ নাই কৰা কিন্তু আমাক হেতু এটা ওয়ার্নিং দিলে যে earthquake related আমাৰ ইন্ডিয়াত ইন্সুৰেন্স কিমান আছে বহুত পৌৰ আছে so গতিকে earthquake related যদি কিবা এটা ড্যামেজ হয় both the property as the life so আমি কোনো ৰিকভাৰ নাপাম so গতিকে we need some new thinking so how we can secure our lives and property from the earthquake by increasing some policy by involving in some policy related to insurance বুজি পালে so ইয়াত rising seismic risk বুলি কৈছে seismic মানে earthquake so 4 magnitude কেদিমান আগত 5.1 magnitude আমাৰ গুৱাহাটীৰ আশে-পাশে ধৰক এপিসেন্টাৰ এটা আছিল আমি কেদিমান আগতে ধৰক এটো এক্সপেৰিয়েন্স কৰিছো
পৰহিনে তাৰ আগদিনাখন বুজি পাইছে গতিকে লেক অফ আৰ্থকুৱেক ইঞ্চুৰেঞ্চ পেনিট্ৰেশ্যন ইণ্ডিয়া গতিকে এইটো এটা নতুন ইছ্যু হয় আৰ্থকুৱেক ৰিলেটেড আমাৰ ধৰি লওক কি আছে যে ইণ্ডিয়াখনৰ বহুত পাৰ্ট কি আছে যে জোন 5ত পৰিছে ফৰ এক্সাম্পল আছাম হয় নে নহয় অসম জোন 5ত পৰিছে যে এতিয়া আপোনালোকে এইটো কৰিব পাৰে যে আমাৰ কোনো ধৰণৰ কি নাই আৰ্থকুৱেক ৰিলেটেড ইঞ্চুৰেঞ্চ নাই ঠিক আছে গতিকে আমাৰ বহুত পেনিট্ৰেশ্যনটো কম বুলি কৈছে ল' বুলি কৈছে ঠিক আছে লেগ গতিকে গ্ল'বেল বেষ্ট প্ৰেক্টিচেছ ক'ত ক'ত আছে জাপান টাৰ্কি এণ্ড নিউজিলেণ্ডৰ কথা কৈছে কাৰণ কি জাপানত খুব সঘনে হৈ থাকে আৰু আমাৰ ইণ্ডিয়াটো এতিয়া হবলৈ ধৰিছে আৰু ইণ্ডিয়াৰ বহুত লোকেশ্যন এনেকুৱা আছে যোনখিনি বহুত আৰ্থকুৱেক প্ৰন এৰিয়া হয় ফৰ এক্সাম্পল জোন 5 এৰিয়া এণ্ড দিজ আৰ Assam is an example of it and we desperately need some kind of an insurance okay related to earthquake ঠিক আছে গতিকে ঠিক তেনেকে নেক্সট আমি কি কৈছো যে এক্সপ্লৰিং ইনোভেটিভ সলিউশন ঠিক আছে গতিকে নতুন কিছুমান সলিউশন আমি বনাব লাগিব ঠিক তেনেকে মেকিং হোম ইন্সুৰেন্স মেন্ডেটৰী টু ইনচেন্টিভাইজ থ্ৰু দ্য টেক্স বেনিফিট ওকে গতিকে এতিয়া আমি বহুত টেক্স বেনিফিট দিছো এতিয়া আমি কি কিহৰ কাৰণে ধৰি লওক ইনচেন্টিভ দিব পাৰো যে টেক্স বেনিফিট খিনি দি পেলাই আমি তেওঁলোকক এইটো ক'ব পাৰো যে তোমালোকে হোম ইন্সুৰেন্স কৰা কাইলৈ যদি আৰ্থকুৱেকৰ হোমটো ভাগি থাকে ঘৰটো ভাগি থাকে যাতে তেওঁলোকে আকৌ কি কয় ৰিকভাৰটো পায় ঠিক আছে ওকে তেতিয়া কি হ'ব ইন্সুৰেন্স কৰিলে আমাৰ ইকনমিটোও কি হ'ব বুষ্ট হ'ব বুজি পালে ওকে কাৰণ কি ইন্সুৰেন্সটো এটা সেভিংছৰ নিচিনা গতিকে জিএছ পেপাৰ কোনখিনিৰ লগত এইখিনি বস্তু ৰিলেটেড হৈ আছে স্পেচিয়েলি জিএছ পেপাৰ 3 তাত ডিজাস্টাৰ মেনেজমেন্টটো আছে জিএছ পেপাৰ 1 তাত পভাৰ্টি ইস্যুটো আছে তাত আপোনালোকে এইটো লিখিব পাৰে ওকে জিএছ পেপাৰ 4 জিএছ পেপাৰ 2 ত আপোনাৰ সোশ্যাল জাস্টিস গভৰ্নেন্স তাত আমি এইখিনি বস্তু লিখিব পাৰো okay so need for the disaster risk financing in India so আজিৰ দিনত এইটো এটা ইস্যু হয় so ইণ্ডিয়াত বেলেগ বেলেগ ডাইমেনশনত কি হৈছে ডিজাস্টাৰ হৈ আছে হয় না যে ডিজাস্টাৰটো ৰিলেটেড আমাৰ ইয়াত ইন্সুৰেন্স আছে নাই বা আমি সেইটো কাৰণে প্ৰিপেয়াৰ্ড আছো নাই ফাইনেন্সিয়ালি প্ৰিপেয়াৰ্ড আছো নাই সো ষ্ট্ৰাকচাৰেলি ইনফ্ৰাষ্ট্ৰাকচাৰেলি আমি প্ৰিপেয়াৰ আছো সেইটো এটা বেলেগ কথা মেন পাৱাৰত আমি কি কৈছো এংগেজ কৰিছো তেওঁলোকৰ স্কিল দিছো কিন্তু ফাইনেন্সিয়েল যিখিনি লছেছ হ'ব সেইখিনি ৰিকভাৰ আমি পাম নে নাই তাৰ কাৰণে আমাৰ এডিকুৱেট প্ৰটেকচন আছে নাই সো দ্যাট ইজ এ কনসাৰ্ন গ্লোবেল বেষ্ট প্ৰেক্টিচেছ ক'ত ক'ত আছে যেনেকে টাৰ্কি আমি জাপান নিউজিলেণ্ড দেখুৱালো আমি ইণ্ডিয়া এজ এ পাৰ্ট হ'ব লাগে তাৰ গতিকে ইনোভেটিভ সলিউশন ফৰ ইণ্ডিয়া আমি দিয়া গৈছে এইটো খুব ইম্পৰ্টেন্ট হয় আপোনালোকে এইখিনি বস্তু ৱে ফৰৱাৰ্ডত লিখিব গতিকে ৰোল অফ গভৰ্ণমেণ্ট এণ্ড ইন্সুৰেন্স ইণ্ডাষ্ট্ৰি ইন্সুৰেন্স ইণ্ডাষ্ট্ৰিটোৱে ইয়াত কেনেকে ধৰণে পাৰ্টিচিপেট কৰিব পাৰে আৰু ইয়াত কেইটামান আমি ডাটা দিছো আৰু কি টেক ৱেজ এটা দিছো যিখিনিৰ পৰা আপোনালোকে কনক্লুজন পাৰ্ট এটা লিখিব পাৰে বুজি পালে so let's move ahead possible mains question that issue and providing a model answer okay so এতিয়া আমি next article টোলে move কৰিম the Trump 2.0 and a new matrix of US India defense ties okay so নতুন একে যেটো ধৰক ট্ৰাম্পৰ এডমিনিষ্ট্ৰেচন আহিলে তার আমাৰ স্ট্ৰেটেজিক যিখিনি ধৰক ডিফেন্স টাইজ আছিলে বিটুইন ইন্ডিয়া এন্ড ইউএস তার কি কি চেঞ্জ আহিছে সেইখিনি বস্তুকে আমি চাবলৈ গৈছো ফৰ এক্সাম্পল F-35 ফাইটাৰ জেট সেইখিনি কথা কৈছে সো গতিকে স্ট্ৰেংথেনিং ইউএস ইণ্ডিয়া ডিফেন্স কোঅপাৰেচনৰ কথা কৈছে সো ৰিসেন্টলি যেটো ধৰক ভিজিট আছিলে আৱাৰ প্ৰাইম মিনিষ্টাৰ হেজ ভিজিটেড ইউনাইটেড ষ্টেটছ সো তাত যিখিনি ধৰক কি এগ্ৰিমেন্টছ আছিলে তেওঁ কি কি এগ্ৰিমেন্ট সাইন কৰিলে সো গতিকে পাৰচেসিং অফ 6 more PA-81 মেৰিটাইম পেট্ৰল এয়াৰক্ৰাফ্টৰ কথা ক'লে ঠিক তেনেকে জয়েন্ট প্ৰডাকশন অফ জেভলিন 80 GMs and the Skyers ICVs a new 10-year framework for US India major defense partnership এইগিটা আপোনালোকে হাফ এন্ড স্পোক ফসকে লিখি দিব পাৰে বুজি পাইছে সো গতিকে তেতিয়া কি হ'ব যে আপোনালোকৰ এটা কন্টিনিউটি থাকিব সো গতিকে আনসাৰটো কেনেকুৱা হ'ব লাগে আনসাৰটো ইন্ট্ৰোডাকশন থাকিব লাগে আৰু ইন্ট্ৰোডাকশনটো বহুত শৰ্ট হ'ব লাগে দুটা মানে লাইনতকে বেছি হ'ব নালাগে ঠিক আছে এট লিষ্ট 2 to 3 লাইনস তাতকে বেছি হ'ব নালাগে তাৰপিছত আমি কি লিখিলো যে তাত কি কি হল তো এইটো আমাক নুখুধে যে কি হল কিন্তু আমি কি হলে কন্টিনিউটিটো মেইনটেইন কৰিব কাৰণে এইটো লিখিম যে ৰিসেন্ট ডেভেলপমেন্ট তো গতিকে ৰিসেন্টলি আমি কি কৰিলো হেতু ফসকে লিখিব লাগে ঠিক আছে তাৰপিছত আমাৰ মেইন ইস্যুটো আৰম্ভ হ'ব ঠিক আছে তাৰপিছত আমি হেতু এড্ৰেছ কৰিম আৰু প্ৰত্যেকটো লাইন লিখাৰ পিছত আমি এক্সাম্পল দিম তো এইটো টাইপত আমি কি লিখিম মেইনছৰ এটা আনসাৰ লিখিম তাৰ কাৰণে এই বস্তুটো যে মেইনটেইন কৰিব লাগিব সেইকাৰণে আমি প্ৰত্যেকটো ধৰক আৰ্টিকলকে এইটো টাইপত সজাও বুজি পালে সো গতিকে এইগিটা পইণ্ট আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় আৰু ইয়াত প্ৰিলিমছৰটো আহিব পাৰে যে কোনটো ইয়াৰ ভিতৰত নাই হোৱা ৰিসেন্টলি যে ধৰক প্ৰাইম মিনিষ্টাৰ কৈছিলে which of the following is not a part of the deal that was concluded between India and US in its recent visit okay so গতিকে এইগিটা খুব ইম্পৰ্টেন্ট হয় আপোনালোকে ধুনিয়াকে মনত ৰাখি থব okay so let's move ahead নেক্সট যদি আমি চাও যে পেপাৰ লগত লিংক কৰিলে এইগিটা আপোনালোকে পাই জিএস পেপাৰ 2 3 4 লগত ওকে সো এসএ লগত সো গতিকে নেক্সট আছে যে গ্ৰোইং ডিফেন্স পাৰ্টনাৰশ্বিপ দ্য কি এগ্ৰিমেন্টস সো গতিকে কোনগিটা এগ্ৰিমেন্ট এতিয়া আমি এনালাইসিস কৰিম এতিয়া যে ডিফেন্স প্ৰডাকশন আৰু সাপ্লাই চেইন ইন্টিগ্ৰেশনত
কোনকিটা পলিসি আমি লৈছো ফৰ এক্সাম্পল ষ্ট্ৰেংথেনিং আৱাৰ ইণ্ডিয়াজ আত্মনিৰ্ভৰ ভাৰত self reliant in defense হয় নে নহয় ঠিক তেনেকে বুষ্ট লোকেল মেনুফেকচাৰিং এণ্ড ইন্টিগ্ৰেট ইনটু দা গ্লোবেল সাপ্লাই চেইন তেতিয়া কি হ'ব আমাৰ লোকেলি যদি মেনুফেকচাৰ কৰো ইয়াত জব ক্ৰিয়েচন হ'ব ইয়াত টেকনলজিকেল এডাপ্টেচন হ'ব আৰু আমি কি কৰিব পাৰিম এক্সপৰ্টো কৰিব পাৰিম তেতিয়া ইণ্ডিয়াৰ যিটো ৰোল আছে ন তাৰ যিটো ইনফ্লুৱেঞ্চ আছে ইন দা গ্লোবেল ডিফেন্স মাৰ্কেট বা ডিফেন্স ইনফ্লুৱেঞ্চ তাত সেইটো বাঢ়িব ঠিক আছে গতিকে পাৰ্চেজ অফ 6 এডিশনাল পিআই ইয়াৰ কি ইম্পেক্ট কৰিব সো প্ৰত্যেকটো ইনিচিয়েটিভৰ কি ধৰি লওক ইম্পেক্ট কৰিব সেইখিনি আমি ধুনীয়াকৈ দিয়া গৈছে এডভান্স ডিফেন্স টেকনলজি কোলাবৰেচনৰ কথা কৈছে ফিউচাৰ প্ৰস্পেক্ট নেগোচিয়েচন এণ্ড ৰেচিপ্ৰকেল সেই গোটেইখিনি কথা আমি দেখুওৱা গৈছে এণ্ড হোৱাট আৰ দ্য চেলেঞ্জেছ still there with the US China defense cooperation কি চেলেঞ্জেছ আছে আৰু এই গোটেই চেলেঞ্জেছ আমি দেখুওৱা গৈছে আৰু ইয়াত কেনেকৈ ইণ্ডিয়া কনচাৰ্ন হৈ আছে আৰু সেইখিনি বস্তু আমি কেনেকৈ এড্ৰেছ কৰিম সেইখিনি বস্তু দিয়া গৈছে ঠিক আছে গতিকে F-35 ফাইটাৰ জেট অফাৰ্ছ গতিকে এইটো বস্তু আমাৰ কাৰণে ফিজিবল হ'ব নে আমি সুখইলে মুভ কৰিব লাগে নে নে F-35 তে আমি কৰিব লাগে তো এই গোটেইখিনি বস্তু ৰাফেল আমাৰ হাতত আছে গতিকে ৰাফেললৈ যাম that is from the France ঠিক তেনেকে Sukhoi 30 MKI from the Russia and we have this F-35 which is more suitable for our need সেইটো বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে কাৰণ কি বহুত এটা হিউজ ইনভেষ্টমেন্ট লাগিব সেই হিউজ ইনভেষ্টমেন্টটো আমি কাবাক ধৰি লওক তুখামুদ কৰিবলৈ বা মন ভাল লগাবলৈ আমি নকওঁ আমাৰ নিজৰ ইন্টাৰেষ্টটো ফুলফিল কৰিবৰ কাৰণে আমি কৰিম ঠিক আছে গতিকে ইয়াক আমি কি দিছো যে হাই কষ্ট অফ মেইনটেনেন্স এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ গতিকে F-35 কি ধৰি লওক মানে ইছ্যু আছে সেইখিনি আমি কৈছো আৰু কম্পেয়াৰ কৈছো যে সেইটো বস্তু আমাৰ বেলেগ বেলেগ ধৰি লওক ইকুইপমেন্টছৰ লগত কেনেকৈ কম্পেয়াৰ আমি কৰিব পাৰোঁ সো ৰিভাইভেল অফ দা মাল্টি মিডিয়াম মাল্টি ৰোল কম্বেট এয়াৰক্ৰাফ্ট ঠিক তেনেকৈ ফিউচাৰ পাৰ্টনাৰশ্বিপটো কেনেকুৱা হ'বলৈ গৈছে সো গতিকে সেইখিনি বস্তুকে আমি ধুনীয়াকৈ দেখুৱাইছো okay so key takeaways কি আছে এইটো আৰ্টিকলৰ ৰিলেটেড আৰু পসিবল মেইনছ কোৱেশ্চনছ কেনেকুৱা হ'ব পাৰে ইয়াত সেইখিনি আমি প্ৰভাইড কৰা গৈছে আৰু এটা মডেল আনসাৰ এপ্ৰোচ এটা দেখুৱাইছো যে কেনেকৈ আপোনালোকে লিখিব লাগে ঠিক আছে সো গতিকে ইয়াত যেনেকৈ আমি দেখুৱাইছো যে ইন্ট্ৰোডাকচন এটা হ'ব লাগে তাৰপিছত বডি তাৰপিছত কনক্লুজন ঠিক আছে ওকে সো নেক্সট যদি আমি চাওঁ দা SEC and the Hague service convention okay so গতিকে ইয়াত কেনেকৈ আমি দেখিছো যে যিটো সিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিশনৰ কথা কৈছে SEC so SEC and Hague সাৰ্ভিস কনভেনচন ইমপ্লিকেশন ফৰ ইণ্ডিয়া গতিকে এই যিখন কনভেনচন হ'ল আৰু SEC সিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিশন অফ কমিশন so গতিকে তাৰ ৰিসেন্টলি যিখিনি কনভেনচন হৈছে তাত কি ইম্পেক্ট ইণ্ডিয়াত পৰিব আৰু তাত কি হাইলাইটস আছে কি হাইলাইট SEC summon is a part of ongoing US investigation into the securities fraud okay so India has reservations under the Hague Service Convention restricting alternative service method তো ট্ৰাম্প এডমিনিষ্ট্ৰেশ্যনে ইয়াত কেনেকুৱা ধৰণৰ ৰোল প্লে কৰিছে ইয়াত তেওঁলোকৰ ডিসিশন কেনেকুৱা হৈছে আৰু এই পাৰ্টিকুলাৰ ইস্যুটো কেনেকৈ আমাৰ সিলেবাসৰ লগত লিংক আছে এইখিনি দিছো আন্ডাৰষ্টেণ্ডিং দা হক সাৰ্ভিস কনভেনচন আমি জানিব লাগিব কি হয় এখন প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেন্ট হয় বা আপুনি জানিলে তেতিয়া মেইনছত এইটো এক্সাম্পল হিচাপে লিখিব পাৰিব সো হাউ ডাজ ইণ্ডিয়া ইমপ্লিমেন্ট দা হক কনভেনচন সেইখিনি আমি দিছো এই কনভেনচনখন কেতিয়া আহিছিলে এইবিলাক বস্তু ইম্পৰ্টেন্ট হয় কি ৰেষ্ট্ৰিকশনছ কি আছিলে আৰু টাইম টেকেন টু 6 to 8 months ঠিক আছে ওকে SEC ভাৰ্চেছ আদানী গ্ৰুপৰ লগত এই যিটো SEC আছিলে তাৰ যিটো কনচাৰ্ন আছিলে সেইখিনি বস্তু আমি দিছো যে সাগৰ আদানী এণ্ড গৌতম আদানী কেছটো ইয়াত প্ৰভাইড কৰা গৈছে আৰু ট্ৰাম্প এডমিনিষ্ট্ৰেশ্যনৰ যিটো ৰিসেন্ট এনফোৰ্সমেন্ট আছিলে ইয়াৰ ওপৰত সেইখিনি বস্তু ডিসকাস কৰা গৈছে আৰু নেক্সট আছে লিগেল চেলেঞ্জেছ ইন ক্ৰছ বৰ্ডাৰ লিটিগেশ্যন ওকে সো লিগেল চেলেঞ্জেছ কেনেকুৱা আহিব পাৰে ইয়াত সেইখিনি বস্তু দেখা গৈছে ডিফল্ট জাজমেন্ট আন্ডাৰ দা হক কনভেনচন ঠিক তেনেকৈ SEC's অল্টাৰনেটিভ অপচন কি আছে ইয়াত সেইখিনি আমি দেখুওৱা গৈছে ইম্পেক্ট অন ইণ্ডিয়া এণ্ড US ৰিলেশ্যন সো গতিকে হক কনভেনচনখনৰ ৰিলেটেড যিটো ইস্যু মানে আহিছে এণ্ড ইট ইজ ৰিলেটেড টু ওৱান অফ আৱাৰ ইণ্ডাষ্ট্ৰিয়েল গ্ৰুপ ফৰ এক্সাম্পল গৌতম আদানী ঠিক আছে সো গতিকে এতিয়া সেই যিটো ইস্যু আছে সেই ইস্যুটোৰ ইম্পেক্ট কি হ'ব ইণ্ডিয়া আৰু US ৰিলেশ্যনত সেইখিনি আমি ধুনীয়াকৈ দেখুওৱা গৈছে যিটো খুব ক্ৰুচিয়েল হয় ওকে নেক্সট যদি আমি চাওঁ ফিউচাৰ ৰোড মেপখন কি হ'ব ষ্ট্ৰেংথেনিং ইণ্ডিয়াছ লিগেল ফ্ৰেমৱৰ্ক হয় নে ঠিক তেনেকৈ পসিবল মেইনছৰ কুৱেশ্যন এটা দিছো আৰু আমি কি দিছো এটা মডেল আনসাৰ এপ্ৰোচ এটা দিছো হাউ উইল মেক ইউৰ আনসাৰ উইথ ইন্ট্ৰোডাকচন বডি এণ্ড কনক্লুজন সো আজি কাৰণে ইমানে আছে হোপ ইউ এনজয় ইয়াত যদি কিবা থাকে প্লিজ লেট আছ নো ইন দা কমেন্ট সেকশন আমাৰ যিটো PDF আছে সেইটো আপুনি টেলিগ্ৰামৰ গ্ৰুপত আপুনি পাই যাব আৰু টেলিগ্ৰামৰ গ্ৰুপৰ লিংকটো আমাৰ ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত থাকিব থ্যাংক ইউ